এইপিনে ৰাজশ্ৰী মেডাম ও মাই গড এইজন পুৰা একদম মেছেজত ব্যস্ত ইনষ্টাত উঠি আছে ইনষ্টাত ফটো উঠি আছে আৰু তুমি কাৰ লগত মেছেজ কৰি আছা বয়ফ্ৰেণ্ড নাই ৰাজশ্ৰীৰ কাৰণে আছে যদি কোনোবা আহি যাব হেপি নো বয়ফ্ৰেণ্ড নাই আৰু এইফালে ফটো চলি আছে ফটোশ্বুট এই ইমানতে বস্তু দিছিলা চাওঁ দিয়াচোন এইটো তাই আছিল উইয়াৰ ছাগাল বোলে আমি গৈ পেলাই তাত লাহৰি বহি গলো পিঠা পাৰি দিছিলা আৰু এজনে পষ্ট দিয়ে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু আজি মই ফ্ৰেণ্ডৰ লগত গোটেইকেইটাৰ লগত আহিছোঁ এইটো হ'ল ঋতু টিনা ভাস্বতী আৰু এজনী আহি আছে তাইকো দেখুৱাম আমি কলাঘাটত আহিছোঁ এইকেইটা মোৰ গোটেইকেইটা কলেজ ফ্ৰেণ্ড হয় চ' আজি চাই থাকক আজি ধামাকা হ'ব অঁ আগতে কৈ লৈছে এতিয়া জলদি টিকেট কাটি লওঁ টিকেট কাউণ্টাৰত গৈ আৰু এয়া মাজনী আহি গ'ল ৰাজশ্ৰী এতিয়া গৈ আছোঁ ভিতৰলৈ আমাক চেকিং কৰি লাভ নাই বাইদেউ আমি একো অনা নাই কেমেৰা দেখিলেই পোষ্ট দিয়ে ছোৱালীবিলাকৰ জন্মগত আজি মাজনীৰ মোবাইলটো ভাঙিছে চাওক ভাঙিছেনে আৰু ইহঁতৰ ৰিলছ ফটো ষ্টাৰ্ট হৈ গৈছে আমাৰ ৰাজশ্ৰী মেডাম মেইন ৰাজশ্ৰী মেডাম আমাৰ এজনী মেইন ৰিলছ বনোৱা লগৰ কেইজনীৰ লগত আশা পূৰণ হ'লে কিমান দিনৰ আশা হয়নে ইমান দিন আশা কৰি আছিলোঁ আহিম আহিম বুলি সঁচাকে মোৰতো কেঞ্চেলে আছিলে আজি মইতো একদম ভয়ে খাই গৈছোঁ কেঞ্চেল লাকি অ' মাই গড বাই লেভেল দিছে প্ৰথম এনেকে আমি ওলাই আহিছো কৰবাত ফুৰিবলৈ কিয় নকম তাই কৈছে কলেজৰ নাম নকবি প্ৰিন্সিপাল ছাৰে দেখিব বুলি আমি ভয়ে ভয়ে আহিছো কিন্তু সাহস দেখিছনে নাই কলেজৰ গেটৰ আগতে লগ ধৰিছো গোটেইকেইটাই আৰু এইফালে ফটো চলি আছে ফটো ইয়াতে কিবা কিবি কাম চলি আছে কালাৰৰ ইমান ধুনীয়া গোন্ধ ওলাইছে আৰু এইফালে এতিয়া ফটোশ্বুট ষ্টাৰ্ট হৈছে আজি তুমি বেলেগ হৈ আহিছা দেখোন এতিয়া লাকি মেডামে ফটো উঠিব আৰু দেই অ' উঠাবহে কেমেৰামেন অ' প্ৰীতিৰ পষ্ট মোক মৰি মই পিতা এইপিনে ৰাজশ্ৰী মেডাম অ' মাই গড এইজন পুৰা একদম মেছেজত ব্যস্ত ইনষ্টাত ফটো উঠি আছে আৰু তুমি কাৰ লগত মেছেজ কৰি আছা নাই আমাৰ বয়ফ্ৰেণ্ড নাই অ' আই বয়ফ্ৰেণ্ড নাই ৰাজশ্ৰীৰ কাৰণে আছে যদি কোনোবা আহি যাব হেপি দুখ বয়ফ্ৰেণ্ড নাই আজি আমি ৰাজশ্ৰীৰ ঘৰত যাম ইয়াতে ৰাজশ্ৰীৰ কাষতে থাকে ইয়াৰ ঘৰত মানে কলাঘাটৰ কাষতে চুইমিং পুল ৰাজশ্ৰীৰ বয়ফ্ৰেণ্ড বোলে এইটো এইটো ৰাজশ্ৰীৰ বয়ফ্ৰেণ্ড এইটো ভাল লাগিছে এইটো ৰাজশ্ৰীৰ চুইমিং পুল এইমাত্ৰ যে পষ্টটো দিছিলা চাওঁ দিয়াচোন তাইৰ লগত হেভি পোষ্ট দিছিল ৰাজশ্ৰীৰ লগত ৰাজশ্ৰীৰ BF নাই ন এয়া চ' আমাৰ ইয়াতে ফটোশ্বুট হৈ গ'ল আমি এতিয়া বেলেগৰ ফালে যাম আৰু এইজনীৰ হোৱাই নাই হাই হাই আপোনাৰ হ'লনে তাইৰ টাইমে নাই মানে ফটো উঠাৰ বাদে বেলেগ কাম নাই আৰু
বেগ দিছে তাই লেভেল আমি সিঙ্গল মানুহ অকলে যাব পছন্দ কৰোঁ হয়নে হয় দিয়ক এইটো তাই আছিল এইজনী তাই আছিল উইয়ার ছাগাল বলে উইয়ার ছাগাল আৰু তুমি কি কৰি আছা মোৰ মানে মানে তুমি এবাৰ বিহু নাচি দিয়া ভাল লাগিছে না 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 খিটিক খিটিক কৰি উহিলা হৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা লাহে লাহে আন্ধাৰ হ'বলৈ ধৰিছে আমি ৰিলছ চিলছ কৰিলোঁ আৰু সেইখিনি জেগাতে এতিয়া মানুহ আহিছে কাৰণে লাজ লাগিছে বাৰু বেলেগ ডেন্স কৰিলে কিন্তু ইহঁতি দেখুৱাবলৈ নোৱাৰিলোঁ কাৰণ ময়ো ৰিলছ কৰি আছিলোঁ চ' যাম আৰু আমি এতিয়া বেলেগত হয়নে অকণমান ডেন্স এতিয়াও দেখুৱাই দিয়া না তোমালোকৰ ডেন্স দেখুৱাবই নোৱাৰিলোঁ মই ব্লগত হাও চৈৰা বহুত ডাঙৰ এটা কাণ্ড হৈ গ'ল আমি ফটো উঠি আছিলোঁ যোনখিনি জেগাত মানে গোটেইকেইটা আমি বেগকেইখন থৈ আহিছিলোঁ গাড়ীখনৰ মানে সেই আইনাৰখনৰ কাষত আৰু তাতে গোটেইখন বেগ এৰি থৈ আহিছোঁ ভাবিছোঁ চেচ আৰু বেগ চেগ গ'ল আৰু চব তাৰপিছত আহিছোঁ ভাগ্য ভাল আমাৰ পালোঁ এতিয়া ফাইনেলি এটা পোহৰৰ জেগা পালোঁ চব আন্ধাৰ হৈ গৈছে মানে ব্লগ কৰিবলৈ জেগাই নাই ন আৰু আমি মানে হাফে মানে ৰিলছ কৰোঁতে ফটো উঠোঁতে জঁপিয়াওঁতে এতিয়া মানে ভোক লাগি গৈছে আমি য'তে পোহৰ পাই আছোঁ তাতে এনেকৈ মানে লাইন হৈ পেলাই ফটো উঠি আছোঁ ফটো মেইন য'তে যি জেগা পাইছোঁ তাতে খালি ফটো আৰু ৰিলছ আৰু এইজনীয়ে পোষ্ট দিয়ে থাকে কোনো ফটো উঠোৱা নাই আৰু ইয়াৰ ওচৰতে এখন মেলা টাইপ কিবা হৈ আছে চ' আমি সেইফালৰ ফালে যাই আছোঁ ৰাজশ্ৰী চিনি পাই চ' সেইফালে গৈ পেলাই কিবা এখন অলপ খাই পেলাই আৰু যাম আৰু ঘৰত কাৰণ গধূলি হৈ গৈছেতো সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হৈ আছে এয়া মেলা তাতে কিবা আৰু হ'ব ইয়াতে কিবা বনাই আছে কমপ্লিট হোৱা নাই কি জানি ন এইফালে ভিতৰতে সোমাই গৈছিলোঁ কিন্তু ভিতৰত একো নাই সেইকাৰণে বাহিৰত ওলাই আহিলোঁ হ'ব মানে ষ্টেজ প্ৰগ্ৰেম হ'ব আৰম্ভ হোৱা নাই কিন্তু আমাৰ দেৰি হৈ যাব সেইকাৰণে ওলাই আহিলোঁ এতিয়া হোটেলত যাম আৰু ঘূৰি পকি আহিলোঁ আৰু এতিয়া আমি আহিছোঁ ফটো উঠিবলৈ আৰু হোটেলত খাবলৈ আৰু ফটো উঠিবৰ কাৰণে আমি ভাল এখন হোটেল মানে বিচাৰিছোঁ ডেক'ৰেশ্যন যাতে ভাল হয় চ' বিচাৰি পালোঁ এখন হোটেল চ' আহিছোঁ এতিয়া আগতে ফটো উঠিলে তাৰপিছত খাম ডেক'ৰেশ্যন খুব ধুনীয়া আছে এইখিনিয়ে আছিল আজিৰ এটা সৰু ব্লগ আশা কৰোঁ আপোনালোকে চাই ভাল পালে সেইদিনাখন সিহঁতৰ লগত বহুত এনজয় কৰিলোঁ চ' সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই